হয় চাওক, আজি শাৰদীয় নৱৰাত্ৰিৰ আজি দ্বিতীয়টো নিশা আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্য সমগ্ৰ দেশ ইতিমধ্যে দেৱী মন্ত্ৰণাত আৰম্ভ হৈছে। যিহেতু যে পবিত্ৰ যি মহালয়াৰ দিনাখনৰ পৰাই আচলতে যি জনশ্ৰুত অনুসৰি আচলতে ধৰালৈ দেৱীৰ আগমন হোৱাৰ যি লোকবিশ্বাস, সেই লোকবিশ্বাস অনুসৰি আচলতে ইতিমধ্যে মহালয়া পৰ্ব শেষ হৈছে। তাৰ পাছতে ইতিমধ্যে আৰু 4টা দিনৰ পাছতে ইতিমধ্যে আৰম্ভ হ'ব ৰাজ্যত সম্পূৰ্ণ যি দেৱীৰ যি শক্তি অধিষ্ঠাত্ৰী দেৱীৰ আচলতে দুৰ্গাৰ যি পূজা আচলতে অৰ্চনা আৰম্ভ হ'ব। আৰু ইতিমধ্যে ৰাজ্যৰ তথা দেশৰ প্ৰত্যেকখন ধৰ্মীয় পীঠ আধ্যাত্মিক পীঠত আচলতে ইতিমধ্যে নিজৰ যি প্ৰস্তুতি ইতিমধ্যে সমাপন কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ যোৰহাটৰ যি পূব প্ৰান্তৰ আচলতে জাজি হাঁহচৰা অঞ্চলত যে এভাগ ঐতিহাসিক পূজা মণ্ডপত এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু আমাৰ ভিডিঅ' জাৰ্নেলিষ্টে সামগ্ৰিক দৃশ্য দেখাই আছে যে কেনেধৰণে প্ৰস্তুতি চলাইছে। আচলতে বিশাল আকৃতিৰে মহিষাসুৰৰ ৰূপত আচলতে এই যি মূল তোৰণ ভাগ আচলতে ইয়াত নিৰ্মাণ কৰিছে আৰু বিভিন্ন ধৰণৰ কাৰুকাৰ্যৰে আচলতে এই পূজাভাগ আচলতে চলাই নিয়া পৰিলক্ষিত হৈছে, পূজাৰ প্ৰস্তুতি চলাই নিয়া পৰিলক্ষিত হৈছে। মই বিষয়ববী আছে কিছু কথা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ, যিহেতু আমি যিমান দূৰ জানো আপোনালোকৰ পূজা ইতিমধ্যে 65টা বছৰ গৰুকিছে। এই বছৰ কেনেকুৱা ধৰণৰ বিশেষ প্ৰস্তুতি আপোনালোকৰ? হয়, এইবছৰ আমাৰ 65 বছৰ বৰ্ষ আৰু আমি বিগত বছৰৰ দৰে আমি এই বছৰো আমি যিখিনি আমি কাৰ্যসূচী আগতে লওঁ সেইখিনিৰ পৰা আমি ব্যতিক্ৰম হোৱা নাই। আমি সেইখিনিৰ লগত ৰাখিছোঁ। লগতে আমি সম্পূৰ্ণ বৈদিক প্ৰক্ৰিয়াৰে আমি পূজা সেই আমি আয়োজন কৰোঁ। আৰু তাৰ লগতে আমি বিভিন্ন দিশ আমি প্ৰতিযোগিতা আমি সামৰি লওঁ, যেনেকৈ উৰুলি প্ৰতিযোগিতা হওক, আপোনাৰ হংস প্ৰতিযোগিতা হওক, গোসানী নাম প্ৰতিযোগিতা হওক, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমাৰ তাৰ লগতে আছে। লগতে আমি প্ৰত্যেক দিনাই সন্ধ্যাই আমি কণ মইনাসকলৰ দ্বাৰা আমি আৰতি কৰাওঁ। আৰু তাৰ লগতে আমি ৰাতি সদায় আমাৰ ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আমি পালন কৰোঁ। ধন্যবাদ জনাইছোঁ। কেনেকুৱা ধৰণৰ প্ৰস্তুতি, যিহেতু আৰু 4টা দিন আছে আৰু যিহেতু অতি আটক ধুনীয়াকৈ আচলতে এইভাগ ইয়াত প্ৰতিমা ইয়াত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰস্তুতি চলাইছে, কেনেকুৱা ধৰণৰ আৰু কি থাকিব? হয়, আমাৰ প্ৰস্তুতি সম্পূৰ্ণ পূৰা চলি আছে। সম্পূৰ্ণ হ'বলৈ আৰু 2-3 দিন বাকী আছে। আমাৰ এইবাৰ পূজাই 65 সংখ্যক বছৰত ভৰি দিছেহি। সেই উপলক্ষে আমাৰ পঞ্চমী দিনাখন মঙলবাৰলৈ আমাৰ দেৱী অনা হ'ব। লগতে আমাৰ সপ্তমী, অষ্টমী, নৱমী 3 দিনৰে আমাৰ সাংস্কৃতিক সন্ধ্যা, লগতে আমাৰ গোসানী নাম প্ৰতিযোগিতা, উৰুলি প্ৰতিযোগিতা, শংখবাদন প্ৰতিযোগিতা, স্তোত্ৰপাঠ প্ৰতিযোগিতা সেইখিনি হ'ব। লগতে আমাৰ কণ শিশুসকলে সন্ধ্যা লগা আমাৰ আৰতি কৰিব। এনেকৈ চলিছে আৰু সকলো ৰাইজৰে সহায় সহযোগ বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে এটা কথা এই মুহূৰ্তত ক'ব লাগিব, যিহেতু শাৰদীয় দুৰ্গোৎসৱ বুলি ক'লে ৰাজ্যত উখল মাখল এক পৰিৱেশ হয়। মূলতঃ যিসমূহ মণ্ডপ থাকে সেই মণ্ডপবোৰৰ মাজত বহু সময়তে ঘোষিত প্ৰতিযোগিতা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আচলতে বহিৰাজ্যৰ পৰা বিভিন্ন ধৰণৰ কাৰিকৰসকল আহে, বিভিন্ন ৰূপত আচলতে মণ্ডপসমূহ নিৰ্মাণ কৰা দেখা যায়। কিন্তু ব্যতিক্ৰম কিছু আমি দেখাইছোঁ। এইভাগ যি মণ্ডপ ইয়াত আচলতে নিৰ্মাণ কৰিছে, বিশাল আকৃতি এক অসুৰৰ ৰূপ দিয়া পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত মূল মণ্ডপ থাকিব, তাৰ সিপাৰে আচলতে দেৱী থাকিব। এই সামগ্ৰিক যিটো কাৰুকাৰ্য, অতি ভাল লগা খবৰটো হৈছে এই বৃহৎ যিটো পৰিকল্পনা, এই পৰিকল্পনা সম্পূৰ্ণ এজন অসমীয়া থলুৱা তিয়কীয়া যুৱকৰ পৰিকল্পনা। আৰু আমি কিছু তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা। আপোনাৰ যি শৈল্পিক চিন্তা, এই শৈল্পিক চিন্তাত তিয়কৰ অসমৰ মানুহে জানে। কেনেকুৱা ধৰণৰ প্ৰস্তুতি এইবাৰ এই যি আপোনালোকে বনাইছে, মহিষাসুৰৰ ৰূপ দিয়া হয়তো সম্ভৱতঃ প্ৰয়াস কৰিছে, কেনেকুৱা ধৰণৰ, কিমান মানুহ লগাইছে, কিমান দিন লাগিছে গোটেই পৰিকল্পনা? হয়, আমাৰ পৰিকল্পনা বুলি ক'লে এইবিলাক কৰি আমি সকলো এই সংস্কৃতিটোৰ ওপৰত ভাল পাওঁ। আৰু এই ৰাইজেও আমাৰ হাঁহচৰা ৰাইজে আমাক এইবাৰ বিচাৰিলে এভাগ এনেকৈ অসুৰৰ কথা। আমি আমাৰ এই মণ্ডপটোৰ আমাৰ পৰিচয় নিদিলেও হয়, লৱকুশ বুলি ক'লে চবেই চিনি পায়। মই হালোৱা টিঙৰ তাত এভাগ বনাই আছোঁ। এইভাগ আমাৰ দাদাই চাই আছে। আপোনালোকৰ থৰৰ পৰা আমি এইবিলাক মেছেজ দিছোঁ যে ৰাইজক, আমাৰ থলুৱা শিল্পীও আমি এইবিলাক কৰিবৰ কাৰণে হেঁপাহ আছে। আপোনালোকে ৰাইজে আমাৰ এই চেনেলেও সহায় সহযোগ কৰি আমাৰ এইবিলাক কাম যে কৰিবলৈ আমাক সহায় সহযোগ কৰে।
ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতভাৱে এইটো অতি ভাল লগা ছবি আমি এই মুহূৰ্তত দেখাইছোঁ আৰু ঠিক এনেধৰণে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি ND24 যি দুৰ্গা পূজাৰ যিসমূহ প্ৰস্তুতি ইতিমধ্যে দেখাই গৈছোঁ আৰু এয়া আমি দেখাইছোঁ যোৰহাটৰ পূব প্ৰান্তৰ তিয়কৰ যি জাজি হাঁহচৰা অঞ্চলৰ যি ঐতিহাসিক যি 65 বছৰ গৰকি যোৱা যি ঐতিহাসিক দুৰ্গা পূজাৰ যি আমি এইসমূহ প্ৰস্তুতি দেখাইছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত ৰাজ্যখনৰ বিশেষকৈ তিয়কৰ বিভিন্ন প্ৰান্তত থকা যিসমূহ পূজা মণ্ডপসমূহ আচলতে কেনেধৰণৰ প্ৰস্তুতি দেখাই যোৱাৰ আমি চেষ্টা হাতত ৰাখিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।